মঙলদৈত ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে মনজ্ঞ অনুষ্ঠান। পশ্চিম মঙলদৈ বহুমুখী প্ৰেক্ষাগৃহ মঙলদৈত শনিবাৰে ভাৰতীয় ইতিহাস সংকলন সমিতি, দৰং জিলা সমিতি আৰু সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ যৌথ উদ্যোগত ৰাষ্ট্ৰগীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে বিশেষ অনুষ্ঠান আৰু ইতিহাস বাৰ্তা উন্মোচন হয়। আৰম্ভণিতে ইতিহাস সংকলন সমিতি দৰং জিলাৰ সভাপতি সুনীল কুমাৰ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত শ্লোক পাঠ কৰে শিল্পী ভাগৱত ব্যাখ্যাকাৰ অমল কুমাৰে। পুৰন্দৰ শৰ্মাদেৱে আৰম্ভণি গীত পৰিৱেশনৰ লগে লগে আদৰণি ভাষণ আগবঢ়াই সংকলন সমিতিৰ সম্পাদক নৱ কুমাৰ শৰ্মাই। সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ সঞ্চালক গৌতম শৰ্মাৰ পৰিচালনাত সম্পাদক শিল্পী ত্ৰিদীপ কলিতা আৰু ডেইজী শৰ্মাই আধৰা অনুষ্ঠানতেই গীতাৱৰ্তী শিশু কৃতিমান হিচিকদেৱ ভৰদ্বাজক আশীৰ্বাদ ভৰা অভিনন্দন প্ৰদান কৰাৰ সময়তে গীতা অধ্যায় পাঠ কৰে। শিল্পী ক্ৰমে পুৰন্দৰ শৰ্মা, নৈতিক কুমাৰ ডেকা, হিমজিৎ কুমাৰ নাথ, প্ৰণামী বৰ্মন, জুবলি বৰুৱা, নৱনীতা নাথ, ভবিতা ডেকাই বন্দে মাতৰম গীত পৰিৱেশন কৰাৰ পিছতেই ৰাষ্ট্ৰগীত বন্দে মাতৰম আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ শীৰ্ষক বক্তৃতা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ আৰু পৰিৱেশ কলা বিভাগ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডক্টৰ নিৰঞ্জন কলিতাই। বিশিষ্ট লেখক জ্যোতিময় শৰ্মাই ইতিহাস বাৰ্তা উন্মোচন কৰা অনুষ্ঠানটিত বক্তব্য ৰাখে মিন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি মুকুন্দ ডেকা, গৰুকুটি কৃষি প্ৰকল্পৰ বিষয়া ডাক্তৰ যুগব্ৰত নাথ, প্ৰবীণ দেওধনী শিল্পী অনিমা চহৰীয়া, বিশিষ্ট যুৱ সমাজসেৱক চন্দন শৰ্মা, পশ্চিম মঙলদৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সসীমা দাস, পশ্চিম মঙলদৈ আঞ্চলিক পঞ্চায়তৰ উপ সভানেত্ৰী মঞ্জুলা চহৰীয়াকে ধৰি বিভিন্ন গণ্যমান্য ব্যক্তি। অনুষ্ঠানটিত 10 গৰাকী আজীৱন সভ্যৰ স্বীকৃতিৰ মানপত্ৰ প্ৰদান কৰাৰ লগতে লোকশিল্পী জয়ন্তী চহৰীয়াৰ উদ্যমী মহিলা সুশীলা বৰুৱাক হিতৈষী সভ্যৰ স্বীকৃতিৰ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটিত সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ দৰং জিলা সমিতিৰ শিক্ষক ধ্ৰুৱজ্যোতি নাথক, বিদ্যালয়তনিক বিভাগ, বিশিষ্ট নৃত্যশিল্পী ইন্দ্ৰজিৎ হাজৰিকাক নৃত্য সমন্বয়ক আৰু মুকুল ডেকাক সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি কোষৰ দায়িত্ব অৰ্পণ কৰা হয়। অনুষ্ঠানত শিল্পী দিৱস উপলক্ষে আয়োজিত অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে হৈ যোৱা সোঁৱৰণিৰ সাঁচিপাত শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণকাৰী শিল্পীসকলক মানপত্ৰ প্ৰদান কৰা হয়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। পোনপ্ৰথমে আপোনালোকক আমি সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসম এই অনুষ্ঠানটোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোক আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আচলতে ভাৰতীয় ইতিহাস সংকলন সমিতি, দৰং জিলা সমিতি আৰু সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ যুটীয়া উদ্যোগত আজি আমি অনুষ্ঠিত কৰিছিলোঁ 150 বছৰীয়া যি আমাৰ ৰাষ্ট্ৰগীত বন্দে মাতৰম, এই বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে আমাৰ শিল্পীসকলে আজি একেলগে সমবেতভাৱে এই গীতটি পৰিৱেশন কৰিলে আৰু এই গীতটি পৰিৱেশন কৰাৰ সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন পৰিৱেশ কলা কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ডক্টৰ নিৰঞ্জন কলিতা ছাৰ, তেখেতক আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে। বন্দে মাতৰম গীতৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন শীৰ্ষক এটা বিষয় তেখেতক আমি ৰাখিছিলোঁ তেখেতৰ বাবে, আৰু সেই বিষয়ে তেওঁ আমাৰ অনুষ্ঠানত খুব সুন্দৰভাৱে সাৱলীলভাৱে তেখেতে বক্তব্য আগবঢ়াইছে। আমাৰ বহু শতাধিক দৰ্শক ইয়াত আচলতে উপস্থিত হৈছে। বিভিন্ন দিশত জড়িত থকা কলা, সাহিত্য, সংস্কৃতি, শিক্ষা, সকলোখিনি ৰাজনৈতিক সকলোখিনি দিশৰ ব্যক্তিসকল আজি আচলতে উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছিলে ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি মুকুন্দ ডেকাদেৱ, আমাৰ মাজত উপস্থিত হৈছিলে আমাৰ গুৰুজ্যোতি দাসদেৱ, তেখেত প্ৰাক্তন বিধায়ক তথা অধ্যক্ষ মিন উন্নয়ন নিগম, আৰু আমাৰ মাজত বিভিন্ন আমন্ত্ৰিত অতিথিসকল উপস্থিত হৈছে। এইখিনিতে আপোনালোকক আমি জনাবলৈ পাই আমি ভাল পাম যে আমাৰ এই অনুষ্ঠানটোত আমি কিছুদিন আগতে আমি আচলতে অনুষ্ঠিত কৰিছিলোঁ সোঁৱৰণিৰ সাঁচিপাত শীৰ্ষক এটি অনুষ্ঠান। প্ৰয়াত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি জনাই এটি অনুষ্ঠান আমি ৰাখিছিলোঁ, আৰু সেই অনুষ্ঠানতে মায়াবিনী গীতটি পৰিৱেশন কৰিছিল, আৰু সেই গীতত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকীকে আমি আজিৰ অনুষ্ঠানতে মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি এই অনুষ্ঠানতে কিছুদিন পূৰ্বে অনলাইন কবিতা আবৃত্তি প্ৰতিযোগিতা এটা অনুষ্ঠিত হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি শিল্পী দিৱস উপলক্ষে, আৰু সেই অনুষ্ঠানৰ যিসকল পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক আমি আজিৰ অনুষ্ঠানতে পুৰস্কাৰসমূহ প্ৰদান কৰিছোঁ। আৰু আজিৰ আমাৰ এই অনুষ্ঠানতে আমাৰ সংগঠনত নতুনকৈ যিসকল জড়িত হৈছে তেনে বহু ব্যক্তিৰ ভিতৰত কেইগৰাকীমানক আমি আজি আজীৱন হিতৈষী সভ্য, যিসকলে আজীৱন হিতৈষী
সভ্য গ্ৰহণ কৰিছে, আজীৱন সভ্য গ্ৰহণ কৰিছে, সেইসকলক আমি আজি আনুষ্ঠানিকভাৱে মানপত্ৰৰ লগতে স্বীকৃতি প্ৰদান কৰিছোঁ আৰু হিতৈষী সভ্য প্ৰদান কৰিছোঁ আৰু লগতে আমাৰ কেইগৰাকীমান ব্যক্তিক আমি নতুনকৈ দায়িত্ব প্ৰদান কৰিছোঁ। আজিৰ এই অনুষ্ঠানতে 3গৰাকী ব্যক্তিক আমি দায়িত্ব প্ৰদান কৰিছোঁ আমাৰ অসমৰ হৈ এই সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰৰ দৰং জিলাৰ সমিতিৰ তেওঁলোকক দায়িত্ব প্ৰদান কৰা হৈছে। আৰু আজিৰ ইয়াৰ জৰিয়তে আপোনালোকক ক'বলৈ আমি ভাল পাম যে আমাৰ সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসম এনেকুৱা এটা অনুষ্ঠান খুব কম বছৰৰ ভিতৰতে বহুদিন আচলতে আমাৰ হোৱা নাই যদিও আমি লাহে লাহে দৰং জিলাত প্ৰতিষ্ঠা লাভ কৰিছিল এই অনুষ্ঠানটো আৰু এই অনুষ্ঠানটোৰ আজি বৰ্তমান পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত জিলা সমিতিসমূহ গঠন হৈছে আৰু এই জিলা সমিতিসমূহেও লাহে লাহেকৈ নিজৰ নিজৰ কাম কাজসমূহ আগুৱাই লৈ গৈ আছে। আমাৰ মূলত উদ্দেশ্য হৈছে আমাৰ যিখিনি কৃষ্টি আছে, প্ৰথম আমি দৰঙৰ লোককৃষ্টিখিনি চাইছোঁ, বিশেষকৈ চিয়া গীত, নাঙেলী, ওজাপালি, মহোহোৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি কৃষ্টি সংস্কৃতি আছেই, লগতে আমাৰ অসমৰ যিখিনি কলা কৃষ্টি সেই কলা কৃষ্টিখিনিক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ আৰু সেইখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু গাঁৱে ভূঞে যিসকল লোকশিল্পীসকল আমাৰ সিঁচৰিত হৈ আছে সেইসকলক কেনেকৈ উলিয়াই আনি এখন মঞ্চ আমি দিব পাৰোঁ, তেনে এক লক্ষ্য উদ্দেশ্য ৰাখি আচলতে আমি সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ আমি জন্ম দিছিলোঁ। আমাৰ বহু আজি এঢোপকৈ আজি আমাৰ সদস্য সংখ্যা বাঢ়িছে, আমাৰ শুভাকাংক্ষী বাঢ়িছে। গতিকে এই চেগতে আমি সমূহ অসমবাসীক আমাৰ সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ অসমৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক আশীৰ্বাদ প্ৰদান কৰিব আৰু যিসকল আমাৰ বিষয়ববী আছে সেইসকলকো আমি এই চেগতে ধন্যবাদ জনাম। বিভিন্ন পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰ বা বিভিন্ন জিলা সমিতিসমূহকো আমি ধন্যবাদ জনাম। তেওঁলোকে লাহে লাহেকৈ কামবিলাক আগুৱাই লৈ গৈ আছে। এই অনুষ্ঠানতে আচলতে ইতিহাস সংকলন সমিতি আমি কৈছোঁৱেই যে যৌথ উদ্যোগত আয়োজন কৰা হৈছিলে। গতিকে ভাৰতীয় ইতিহাস সংকলন সমিতি দৰং জিলাৰ ইতিহাস বাৰ্তা দৰং বিশেষ যিখন সেইখন আজিৰ অনুষ্ঠানতে উন্মোচন হৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ সদায় যিসকল ব্যক্তি উপস্থিত আছে সকলোৱে লাভ কৰিছে আৰু সেই ইতিহাস বাৰ্তাখন আমি জনাব পাই ভাল পাইছোঁ যে এটা নিৰ্দিষ্ট সময়ত উন্মোচন হয় আৰু এইবেলি আমাৰ দৰং জিলাৰ আজিৰ এই অনুষ্ঠানতে উন্মোচন হৈছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।